আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় 3.0 শুভাৰম্ভণি কৰিলে। তাৰ লগে লগে প্ৰায় 20 লাখ ব্যক্তিক ৰেচন কাৰ্ড দিয়া কামো শুভাৰম্ভণি কৰিলে। আমি অসমৰ প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণৰ সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি সকলোকে সম্বোধন কৰিছে আৰু আমি ব্যক্তিগতভাৱে প্ৰত্যেক বিধায়ক বা বিভিন্ন ব্যক্তিয়ে সেই অঞ্চলসমূহত সম্বোধন কৰিছে। আজি আমি নলবাৰী সমষ্টিৰো গোটেইখিনি ব্যক্তিকে ইয়ালৈ গৰ্ডন খেলপথাৰলৈ মাতিছিলোঁ। এটা উৎসাহজনক পৰিৱেশ, হাজাৰ হাজাৰ লোক ইয়াত আহি উপস্থিত হৈছে। প্ৰায় 20 সহস্ৰাধিক মহিলা আজি ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ পৰা বুজা যায় যে অৰুণোদয় আঁচনিতে গ্ৰাম্য অৰ্থনীতিত গ্ৰাম্য দুখীয়া দৰিদ্ৰ পৰিয়ালক কেনেধৰণে সহায় কৰে। আজি এইসকল মানুহৰ মুখত হাঁহি বিৰিং হ'বলৈ সক্ষম হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। যোৱা বছৰো আমি প্ৰায় 20,000 লোকক ইয়াত পৰিয়ালক আমি অৰুণোদয় দিছিলোঁ। এইবাৰ আমাৰ লক্ষ্য 30,000, গতিকে আৰু নতুনকৈ 10,000 পৰিয়ালক দিব পাৰিম। যোৱাবাৰৰ পোৱা যিসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ল তেওঁলোকৰ হয়তো নাম বাদ পৰিব, কিন্তু যিসকলৰ একেই আছে তেওঁলোকে পাই থাকিব। গতিকে যোৱাবাৰ পোৱাসকলে এইবাৰ আবেদন কৰিব আৰু নতুনকৈ প্ৰায় 10,000 দি প্ৰায় 30,000 পৰিয়ালক আমি এই অৰুণোদয় দিব পাৰিম। আৰু মোৰ দৰে এজন সাধাৰণ মানুহে যদি 30,000 পৰিয়ালক মাহত 1250 টকাকৈ দি তেওঁলোকৰ মুখত হাঁহি বিৰিং হ'ব পাৰোঁ, মই ভাবোঁ যে মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সফল দিন। প্ৰতিটো পৰিয়ালক এনেধৰণে ৰেচন কাৰ্ড দি যেতিয়া তেওঁলোকক 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা পৰিয়ালটোক বছৰত, তাৰ লগে লগে মাহত প্ৰতি মাহে প্ৰতিজন ব্যক্তিক 5 কেজিকৈ চাউল, এই ধৰণৰ এটা দৰিদ্ৰ জনসাধাৰণক সহায় কৰিব পাৰে এই ধৰণৰ আঁচনিৰ শুভাৰম্ভণি বা এই ধৰণৰ আঁচনি যাতে কৰিবলৈ পায় অত্যন্ত আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে ভগৱানে মোক ইমানখিনি সৌভাগ্য দিছে যে দুখীয়া মানুহৰ মুখত এনেদৰে হাঁহি বিৰিং হ'ব। দুৰ্নীতি হ'লে আপুনি ব্যৱস্থা ল'ম বুলিও কৈছে। চাওক, এইকাৰণে এইবাৰ আজি যে মই 20-25 হাজাৰ মানুহক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ তাৰ মুখ্য উদ্দেশ্য আছিল ৰাইজ সচেতন হ'লে কেতিয়াও দুৰ্নীতি নহয়। ইয়ালৈ সকলোকে মাতি আনিলোঁ, সকলোৰে আগত মই ক'লোঁ কেনেকৈ পাব সেই কথাটোও ক'লোঁ, কি ব্যৱস্থাৰ মাজেৰে পায়, কোন মানুহে পায়, সকলো কথা গম পালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শুনিলে, মোৰ পৰা শুনিলে। গতিকে ইয়াত আৰু মানুহে দুৰ্নীতি কৰিবলগীয়া নাই, জানে যে ইয়াত দুৰ্নীতি হ'বলগীয়া নাই। কোনোবা মধ্যভোগীয়ে যদি দুৰ্নীতি কৰিব খোজে, যেতিয়া ৰাইজ আৰু নেতৃত্বৰ মাজত সংযোগ নোহোৱা হয় তেতিয়া এই কথাবিলাক থাকে। মই সেইকাৰণে আজি এই 20 সহস্ৰাধিক মহিলাক সেইকাৰণে মাতিছিলোঁ যে তেওঁলোকে শুনি যাওক আচলতে আমি দৰিদ্ৰ লোকৰ কাৰণে কেনেকৈ কৰিছোঁ, তেতিয়া তেওঁলোকৰ মাজত দুৰ্নীতি নাথাকিব আৰু দুৰ্নীতি কৰাৰ প্ৰশ্নই আহিব নোৱাৰিব। আজি আমি তাৰ লগে লগে এই মাহত আমি এই কেইদিনমান আগত আমি প্ৰায় 500 নতুন পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিছিলোঁ আৰু এই আৱাস যোজনাৰ যোৱা 17 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে নলবাৰীত প্ৰায় 8,000 নতুনকৈ গৃহপ্ৰৱেশ কৰিছিলোঁ। ইতিমধ্যে যোৱা 3টা বছৰত আমি প্ৰায় 15,000 পৰিয়ালক নতুনকৈ গৃহ নিৰ্মাণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি দিছিলোঁ। তাৰ 6-7 হাজাৰ পৰিয়ালৰ যোৱা 17 তাৰিখে আমি গৃহপ্ৰৱেশ কৰিছিলোঁ আৰু নতুনকৈ আৰু 500 পৰিয়ালক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চেংচন লেটাৰ আছিলে সেই তাৰে কিছু পৰিয়ালক মাতি আনি আমি আজি চেংচন লেটাৰখিনি দিলোঁ যাতে ৰাইজে বুজি পায় যে দুখীয়া লোকসকলে কেনেকৈ সহায় পাইছে আৰু ৰাইজ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত যাতে সচেতন হয়। সেইকাৰণে সেই কামখিনি আজি আমি ইয়াতে একেলগে কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।